मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 1E বা অনুশীলনী 1E কোশ্চেন 1 ৰ পৰা গোটেই কেইটাৰ সলিউশন আমি কৰিম। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। কোশ্চেন 1 ত দি আছে রাউন্ড অফ ইচ অফ দ্য ফলোইং নাম্বার টু দ্য নিয়ারেস্ট টেন্স। মানে আমাৰ কি হয় 10 পেজৰ আমাৰ নিয়ারেস্ট রাউন্ড অফ উলাব দিছে। তলৰ প্ৰতিটো সংখ্যাৰ দহক লৈ আসন্ন মান উলিয়া। কোশ্চেন 1 ত দিয়া আছে আমাৰ 48। আমি প্ৰথমতে ইউনিট প্লেসটো চাম। এটো 5 তকৈ ডাঙৰ নে 5 তকৈ সৰু না 5। ইউনিট প্লেস বা এককৰ স্থানৰ অংক লিখিম কেনেকে। ইউনিট প্লেস ভ্যালু 48 ভ্যালু অফ লিখি দিও। ভ্যালু অফ 48 ইজ কিমান 8 আৰু 8 টু 5 তকৈ সৰু নে ডাঙৰ। 8 ইজ গ্রেটার দেন 5। 5 তকৈ ডাঙৰ হয় নে নাই। 5 তকৈ ডাঙৰ হলে এটো কি হৈ যাব, এই আমাৰ টেন্স প্লেসত 1 প্লাস হৈ যাব। 4 আছিল 5 হৈ যাব। কি হ'ব 4 আছিল আগতে, এতিয়া কি হ'ব 5 আৰু এটো আমাৰ 0 হ'ব। হল এটো এনসার। আৰু যদি ইমানখিনি মনত না থাকে তেনেহলে 50 ডাইরেক্টলি লিখি দিব পাৰা। কোশ্চেন 2 কি দি আছে, কোশ্চেন 2 দি আছে 32। ইউনিট প্লেস অফ 32 কি 32 কি আছে 2। 2 কি হয় 5 তকৈ সৰু মানে স্মল হয়। স্মল হলে কি হ'ব আমাৰ 2 জাস্ট 0 হ'ব। 3 লগত আৰু একো প্লাস নহব। 3 2 জাস্ট কি হৈ যাব 0। এটো आंसर। কোশ্চেন 3 দি আছে 75। এতিয়া 5 থাকিলে কি হ'ব, নিয়ারেস্ট টেন্স কি হৈ যাব, ডাইরেক্ট লিখি দিও রাউন্ড অফ 75 কোশ্চেনত দি আছে এককৰ স্থানত বা ইউনিট প্লেসত যদি 5 থাকে তেনেহলে এটো 0 হৈ যাব আৰু ইয়াতে কি হ'ব 1 প্লাস হ'ব। 7 আছিল 8 হল। মানে 5 আৰু 5 তকৈ ডাঙৰ হলে আমাৰ টেন্স প্লেসত কি হয় 1 প্লাস কৰিব লাগে। রাউন্ড অফ 4 নম্বৰত কি দি আছে 89। তেনেহলে 89 ৰ ইউনিট প্লেস কিমান আমাৰ 9। ইয়াতে প্ৰথমতে 0 দিলো। ইউনিট প্লেসত কি আছে 9। 5 তকৈ ডাঙৰ হয় নে নাই। 5 তকৈ ডাঙৰ তেনেহলে ইয়াতে কি হ'ব 1 প্লাস কৰি দিব লাগিব। হল 8 আছিল 9 হৈ গল। নেক্সট কোশ্চেন 5 চোৱা। রাউন্ড অফ 168। এতিয়া 1's প্লেস চাম আমি আৰু এইটো 1 আমাৰ 1 এ হ'ব। 8 ৰ কাৰণে কি হৈ যাব 0 আৰু 8 টো কি হয় 5 তকৈ ডাঙৰ তেনেহলে এইটো ঘৰত কি হ'ব 1 প্লাস হ'ব। আগতে 6 আছিল 7 হৈ যাব। কোশ্চেন 7 টো চোৱা কি দি আছে 189। রাউন্ড অফ 189 কি হ'ব রাউন্ড অফ। প্ৰথমতে 1 টো আমাৰ 1 এ থাকিব। এই 9 টো আমি কি লিখিম 0। যেহেতু আমাৰ এইটো 5 তকৈ ডাঙৰ ইয়াতে কি হ'ব 1 প্লাস হ'ব তেনেহলে 9 হৈ গল। 7 নম্বৰত চোৱা কি দি আছে 1299। প্ৰথমতে এই 9 টো আমাৰ কি হ'ব 0 হ'ব। এটো কি 5 তকৈ ডাঙৰ তেনেহলে ইয়াতে 1 প্লাস। 9 ৰ লগত 1 প্লাস কৰিলে কি হ'ব 10 হ'ব। 10 ৰ কি হ'ব 0 আহিব আৰু এইটো 1 2 ৰ লগত প্লাস হ'ব। এইটো 1 কি হ'ব 2 ৰ লগত প্লাস তেনেহলে 3 1 হ'ব। ভিডিওটো ৰখাই লিখি লোৱা। কোশ্চেন 2 চোৱা রাউন্ড অফ ইচ অফ দ্য ফলোইং নাম্বারস টু দ্য নিয়ারেস্ট 100। আমাৰ 100 প্লেসৰ নিয়ারেস্ট আমাৰ চাব দিছে তেনেহলে আমি কি চাম এইটো ঘৰৰ পিছৰ ঘৰটো। এটো যদি 5 তকৈ সৰু হয় তেনেহলে
এই দুটাই 0 হ'ব আৰু এইটো কোনো পৰিৱৰ্তন নহয় আৰু যদি 5 বা 5 তকৈ ডাঙৰ হয় ইয়াতে 1 প্লাস হ'ব আৰু এই দুটা 0 হৈ যাব প্ৰথমতে কি হ'ব 4 আমাৰ কি হয় কোশ্চেন 1 আমি ইয়াতে লিখি লৈছো 142 4 যে নাম্বাৰটো আছে এইটো 5 তকৈ সৰু হয় নে নাই তেনেহলে শেষৰ দুটাটো 0 হ'বই আৰু এইটো কি হৈ যাব 1 5 তকৈ সৰু হলে এই দুটা 0 আৰু এইটোৰ কোনো পৰিৱৰ্তন নহয় ইয়াতে চোৱা এইটো 5 দিয়া আছে 5 দিয়া থাকিলে কি হ'ব ইয়াতে 1 প্লাস কৰিব লাগিব আৰু এই দুটা 0 হ'বই কোশ্চেন 3 ত কি দি আছে কোশ্চেন 3 ত দি আছে 479 রাউন্ড অফ কি হ'ব ইয়াতে লিখি দিছো রাউন্ড অফ আমাৰ কি হ'ব 7 টো কি হয় 5 তকৈ আমাৰ ডাঙৰ হয় তেনেহলে ইয়াতে 1 প্লাস হ'ব 4 ৰ লগত 1 প্লাস কৰিলে 5 7 ৰ লগত 0 0 এতিয়া চোৱা ইয়াতে কি আছে 7 ৰ পিছত 0 আছে এটো কি 5 তকৈ সৰু তেনেহলে শেষৰ দুটাটো 0 হ'বই আৰু এটোৰ আৰু কোনো পৰিৱৰ্তন নহয় হ'ব তোমালোকে এনেকে লিখি লবা রাউন্ড অফ নিয়ারেস্ট 100 এনেকে লিখি आंसर লিখি লবা বাৰে বাৰে মই তোমালোকক লিখি দিয়া নাই তোমালোকে লিখি লবা ইয়াতে সোয়া 100 প্লাস টু আমাৰ এটো ইয়াৰ পিছৰটো আমি হে চাম 9 এটো কি 5 তকৈ কি হৈ আছে ডাঙৰ হৈ আছে তেনেহলে 1 প্লাস হ'ব কার লগত 3 ৰ লগত তেনেহলে 1 3 ৰ লগত 1 প্লাস হলে কি হ'ব 4 আৰু বাকি দুটা আমাৰ 0 ইয়াতে সোয়া এটো কি আছে আমাৰ 100 প্লাসক চেঞ্জ কৰিব লাগে এটো 10 প্লাসত কি আছে 4 আছে 5 তকৈ সৰু তেনেহলে এই দুটাটো 0 হ'বই 9 9 এ থাকিব 1 5 তকৈ সৰু হলে একো পৰিৱৰ্তন নহয় খালি 10 প্লাস আৰু ইউনিট প্লাস আমাক 0 কৰি দিবা এতিয়া চোৱা এটো কোনটো চাম আমি 9 9 টো কি 5 তকৈ ডাঙৰ তেনেহলে 1 প্লাস হ'ব প্ৰথমে শেষৰ দুটা আমি 0 লিখিলো ইয়াৰ লগত কি 1 প্লাস কৰিলে কি হ'ব 10 ৰ 0 হাতৰ থাকিল 1 তেনেহলে 3 ৰ লগত 1 প্লাস কৰিলে 4 আৰু এটা হ'ব ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 3 চোৱা কি দি আছে তলৰ প্ৰতিটো সংখ্যাৰ হাজাৰলৈ আসন্ন মান উলিয়াবা আমাৰ 1000 কি কৈছে নিয়ারেস্ট 1000 মানে এটো ঘৰ ইয়াৰ পিছৰটো আমি চাম পিছৰটো কি 5 ৰ পৰা সৰু নে 5 নে 5 তকৈ ডাঙৰ 3 কি হয় 5 তকৈ সৰু তেনেহলে এই তিনিটা শেষৰ তিনিটা আমাৰ কি হ'ব 0 হ'ব আৰু 5 এ থাকিব 2 নম্বৰত চোৱা কি দি আছে আমি এটো 1000 ৰ ঘৰ 1 10 100 1000 আমি 100 প্লাস টু চাম এটো কি 5 তকৈ ডাঙৰ তেনেহলে আগৰটোত কি হ'ব 1 প্লাস হ'ব 8 ৰ ঠাইত কি হ'ব 9 হৈ যাব আৰু বাকি তিনিটা আমাৰ 0 এতিয়া চোৱা 3 নম্বৰ আমি 1000 প্লাস টু চালু নেক্সট আমি 100 প্লাস টু চাম 100 প্লাস টু কি 5 তকৈ সৰু না 5 তকৈ ডাঙৰ এটা চোৱা 9 আছে 9 হলে কি হয় 5 তকৈ ডাঙৰ তেনেহলে আগৰটোত 1 প্লাস কৰিব লাগিব 9 আৰু 1 প্লাস কৰিলে কি হ'ব 10 আৰু এই তিনিটা ঘৰৰ কাৰণে তিনিটা 0 1 2 3 হল এতিয়া 4 নম্বৰ চোৱা আমাৰ 1000 প্লাস কোনটো 1 10 100 1000 8 টো হল 1000 প্লাস ইয়াৰ পিছৰটো চাম 5 তকৈ সৰু হলে আমাৰ আগত প্লাস নহয় কিন্তু 5 বা 5 তকৈ ডাঙৰ হলে আগত 1 প্লাস হ'ব তেনেহলে 8 আছে 8 ৰ ঠাইত কি হ'ব 9 তাৰ আগত আছিল 1 আৰু শেষত তিনিটা 0 হৈ যাব কোশ্চেন 5 চোৱা ইয়াতে কৰি দিছো কোশ্চেন 5 1000 প্লাস কোনটো আমাৰ 1 10 100 1000 এইটো প্লাস ইয়াৰ পিছত এইটো কি আছে 5 তকৈ সৰু হয় না ডাঙৰ হয় না নাই 6 আছে তেনেহলে আগতে কি হ'ব 1 প্লাস হ'ব 0 ৰ লগত 1 প্লাস হলে 1 5 আছিল 5 আৰু বাকি তিনিটা আমাৰ কি হ'ব 0 হ'ব ইয়াতে চোৱা আমাৰ 1000 প্লাস কোনটো 1 10 100 1000 5 ইয়াৰ পিছৰ সংখ্যাটো চাম 5 তকৈ ডাঙৰ হয় না নাই নহয় 5 তকৈ সৰু হলে আমাৰ একো পৰিৱৰ্তন নহয় 5 টো 5 এ থাকিব আৰু এই তিনিটা আমাৰ 0 হৈ গল হ'ব ভিডিওটো ৰখাই লিখিলো আছে
এখন ৰাজ্যৰ জনসংখ্যা ইমান গৰাকী ৰাজ্যখনৰ জনসংখ্যা the population of the state is ইমান express the population round off আমাক উলিয়াব দিছে কোটিলৈ আসন্নমান প্ৰকাশ কৰা the nearest crores প্ৰথমতে আমি চাম ক্ৰৰৰ ঘৰ কোনটো ones tens hundred thousand 10,000 তাৰ পিছত কি হয় লাখ 10 লাখ ক্ৰৰ কোনটো আছে আমাৰ এই 5 টো ইয়াৰ পিছৰটো হে চাম পিছৰটো কিমান আছে 7 5 তকৈ ডাঙৰ আছে তেনেহলে কি হ'ব 1 প্লাস হ'ব 5 তকৈ ডাঙৰ হলে 1 প্লাস হ'ব কাল লগত 5 ৰ লগত তেনেহলে 5 টো হৈ গল 6 আৰু এটো 1 বাকি আৰু কেইটা ঘৰ আছে 1 2 3 4 5 6 7 7টা আমাৰ 0 দিয়ে দিবা 2 3 4 5 6 হল নেক্সট দি আছে টু দা নিয়ারেস্ট লাখ লাখৰ ঘৰ কোনটো আমাৰ 1 10 100 1000 10,000 লাখ লাখৰ ঘৰ হল 8 to 5 ইয়াতে লিখি দিও 157567481 লাখৰ ঘৰ কোনটো 1 10 100 1000 10,000 লাখ লাখৰ ঘৰ হল আমাৰ 5 ইয়াৰ পিছৰ ঘৰটোহে আমি চাম পিছৰ ঘৰটো 5 তকৈ ডাঙৰ হয় না সৰু হয় এটো ডাঙৰ হয় তেনেহলে ইয়াতে কি হ'ব 1 প্লাস হ'ব তেনেহলে হ'ব 157 5 ৰ লগত 1 প্লাস কৰিলে 6 আৰু বাকি কেইটা 0 দুটা চাৰিটা পাঁচটা 1 2 3 4 5 তেনেহলে आंसर আমাৰ কি আহিল 1576 দুটা 0 তিনিটা 0 হল এতিয়া 3 নম্বৰটো চোৱা the nearest 1000 প্লেস আমি সংখ্যাটো আকৌ লিখিলো 157567481 আমাৰ কি কোশ্চেনত কি দি আছে নিয়ারেস্ট 1000 প্লেস কোনটো 1 10 100 1000 ইয়াৰ পিছৰ সংখ্যাটোহে আমি চাম এটো কি 5 তকৈ সৰু হলে আমাৰ এই তিনিটা কি হ'ব এই তিনিটা 0 হৈ যাব ইয়াৰ লগত প্লাস কৰিব না লাগে এটো 7 এ থাকিব আৰু বাকি কেইটা জাস্ট নমাই দিয়া 15756 এটো হ'ব লিখি দিও ইয়াতে কি হ'ব 15767 তাৰ পিছত তিনিটা 0 15767 তিনিটা 0 হ'ব তাৰ পিছত কোশ্চেন 4 ত দি আছে টু দা নিয়ারেস্ট 100 প্ৰথমতে আমি সংখ্যাটো আমাৰ লিখিলো 157567481 এটো হল আমাৰ সংখ্যা 100 প্লাস কোনটো এটো 1 10 100 ইয়াৰ পিছৰটো হে চাম আমি আচ্ছা এইটো কি 5 তকৈ ডাঙৰ তেনেহলে ইয়াতে 1 প্লাস হ'ব 4 ঠাইত কি হ'ব 5 আৰু এই দুটা 0 আৰু বাকি কেইটা জি আছে তাকে লিখি দিম এতিয়া আমি ইয়াতে লিখিম आंसर तो ইয়াতে লিখি দিও কি হ'ব 157567500 কোশ্চেন 5 ত দি আছে এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ ফাইন্ড দা গ্ৰেটেস্ট এন্ড দা স্মলেস্ট নাম্বাৰ হুইচ আর রাউন্ড অফ মানে প্ৰথমতে গ্ৰেটেস্ট উলাব দিছে তাৰ পিছত স্মলেস্ট কোশ্চেন 1 ত দি আছে 1 10 100 1000 7,000 or nearest 1000 or কি কৈছে আমাৰ গ্ৰেটেস্ট আৰু স্মলেস্ট নাম্বাৰ উলাব দিছে প্ৰথমতে আমি কি লিখিম গ্ৰেটেস্ট টুত কি হ'ব 7 4 তাৰ পিছত 99 7499 আৰু স্মলেস্ট টুত কি হ'ব পাৰে 6500 সো ইয়াতে আমাৰ কি হ'ব আমি যদি রাউন্ড অফ উলাই চাও 7 এর পিছত কি আছে 4 এটো সংখ্যা 5 তকৈ সৰু তেনেহলে কি হ'ব এটো 700 হ'ব কিন্তু 6 এর পিছত এটো কি সংখ্যা আছে 5 আছে 5 থাকিলে আমাৰ কি হয় আগতে 1 প্লাস হয় 7 আমাৰ এটো আহি যাব নেক্সট কোশ্চেন 2 কৈছে টু দা নিয়ারেস্ট 1000 as 1 10 100 1000 10,000 35,000 এর আমার কি কইছে নিয়ারেস্ট 1000 এর ঘর মানে কি আমার এটু ঠিক আছে এটুক আমার কি বলি প্রথমতে আমার গ্রেটেস্ট লম তাহলে 35 আমি 35 এ রাখিম তার পিছত কি হ'ব ইয়াতে কি লম 4 লম তার পিছত দুটাত কি লম 99
হ'ব আৰু স্মলেষ্টটো কি হ'ব ইয়াতকৈ এক কম লম কিমান দি আছে 35 দি আছে ইয়াতকৈ এক কম লম আমি 4 তাৰ পিছত কি হ'ব তাৰ পিছতটোত লম 5 তাৰ পিছত লম 0 0 হ'ব কোশ্চেন 3 ইয়াতে লিখি দিছো কোশ্চেন 3 টু দ্য নিয়ারেস্ট 100 as 600 ইয়াৰ গ্ৰেটেষ্টটো কি হ'ব প্ৰথমতে আমি 6 লম তাৰ পিছত কি লম আমি 5 তকৈ সৰু এটা নাম্বাৰ লম কি হ'ব 4 তাৰ পিছতটো কি লম 9 এতিয়া আমাৰ স্মলেষ্টটো লাগে আমি গ্ৰেটেষ্টটো পালো এতিয়া আমাৰ কি লাগে স্মলেষ্টটো হলে কি হ'ব এটতকৈ 1 কম লম 5 ললো তাৰ পিছত কি লম 5 তাৰ পিছত 0 ইয়াতে সোয়া কি দি আছে নিয়ারেস্ট 100 as 1500 কি হ'ব প্ৰথমতে 1 5 তাৰ পিছত এই শূন্যটো দি আছে ইয়াতে কি লম 4 তাৰ পিছতটো 9 এতিয়া এই 5 তকৈ 1 কম লম তেনেহলে কি হ'ব 1 4 5 তাৰ পিছত হ'ব 0 ইয়াতে দি আছে টু দ্য নিয়ারেস্ট 10 10 হলে মানে কি এইটো প্লেসৰ কি হ'ব 6 4 5 আমি লব নোৱাৰো 6 4 5 ললে কি হ'ব 7 0 হৈ যাব আৰু স্মলেষ্টটো কি হ'ব 6 তকৈ এক কম তেনেহলে কি হ'ব 5 আৰু তাৰ পিছতটো কি লিখিব লাগিব 5 হ'ব ভিডিওটো পজ কৰি লিখিলো